বিধানসভা নিৰ্বাচনত বিজেপিৰ সংকল্প কি হ'ব? সিদ্ধান্ত দলে নহয়, ল'ব ৰাজ্যৰ নাগৰিকে। ৰাইজৰ পৰামৰ্শ ল'বলৈ বিজেপিয়ে মুকলি কৰিলে কেইবাটাও পন্থা। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিয়ে প্ৰস্তুত কৰিব সংকল্প পত্ৰ। কি সংকল্পৰে অৱতীৰ্ণ হ'ব বিধানসভা নিৰ্বাচনত? ইয়াৰ বাবে শনিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংকল্প পত্ৰ প্ৰস্তুত সমিতিৰ 2 অধ্যক্ষ মন্ত্ৰী ডঃ ৰণোজ পেগু, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু নিৰ্বাচন প্ৰবন্ধন সমিতিৰ মুখ্য আহ্বায়ক সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত সভাপতি দিলীপ শইকীয়াই অৱগত কৰিলে সংবাদ মাধ্যমৰ আগত। ৰাইজৰ মতামত লৈ বিজেপিয়ে প্ৰস্তুত কৰিব সংকল্প পত্ৰ। ইয়াৰ বাবে 5টা বিশেষ মাধ্যম ব্যৱহাৰ কৰিব বিজেপিয়ে। মিছ কলৰ জৰিয়তে লিংক প্ৰেৰণ কৰি লিংকৰ যোগেদি জনতাই দিয়া পৰামৰ্শ ল'ব বিজেপিয়ে। 126টা বিধানসভাৰ 126খন আসন আছে, গতিকে এই বিশেষ নম্বৰ 126126 এই মিছ কল নম্বৰটো আজি আমি মুকলি কৰি দিম আৰু ইয়াত মিছ কল দিয়াৰ লগে লগে তেওঁলোকে এটা লিংক পাব, যিটো লিংক SMS জৰিয়তে তেওঁলোকে এটা লিংক লাভ কৰিব আৰু সেই লিংকটো ক্লিক কৰিলে তেওঁলোকে এটা ৱেবছাইটৰ এখন ফৰ্মলৈ গুচি যাব আৰু ফৰ্মত তেওঁলোকে নিজৰ নাম, ফোন নম্বৰ আৰু তেওঁৰ কি জিলা সমষ্টি সেইটো উল্লেখ কৰি তেওঁৰ মতামতখিনি তাতে লিখিতভাৱে তেওঁলোকে দাখিল কৰিব পাৰিব। www.assamsankalpa2006 ৱেবছাইটৰ যোগেদিও গ্ৰহণ কৰিব পৰামৰ্শ। যিসকলে মিছ কলটো ব্যৱহাৰ নকৰে তেওঁলোকে পোনপটীয়াভাৱে এটা ৱেবছাইটত গৈও নিজৰ মতামতখিনি দিব পাৰে আৰু সেইটো হ'ল bjp.assamsankalp2026.com। এই ৱেবছাইটত গৈ একেধৰণে তেওঁলোকে তেওঁলোকৰ মতামতসমূহ ইংৰাজী ভাষাত হওক, অসমীয়া ভাষাত হওক তেওঁলোকে লিখিতভাৱে দাখিল কৰিব পাৰিব। পৰামৰ্শ গ্ৰহণ কৰিবলৈ QR কোড ব্যৱহাৰ কৰিব বিজেপিয়ে। QR কোড এটাও আমি জনপ্ৰিয় কৰি তুলিম। QR কোড কুইক ৰেছপন্স কোড এটা, যিটো স্কেন কৰি লৈ লগে লগে লিংকত তেওঁলোকে প্ৰপত্ৰ খণ্ডটোলৈ যাব পাৰিব আৰু প্ৰপত্ৰ খণ্ডত তেওঁলোকে নিজৰ মতামতখিনি তেওঁলোকে আপলোড কৰিব লাগিব। ইয়াৰ উপৰিও ভইচ কলৰ জৰিয়তে গ্ৰহণ কৰিব পৰামৰ্শ। বিজেপিয়ে সাজু কৰিছে 69খন বাহন। সমষ্টিয়ে সমষ্টিয়ে ঘূৰি লিখিত পৰামৰ্শও ল'ব বিজেপিয়ে। প্ৰায় আমাৰ 69খন বাহন অসমৰ বিভিন্ন প্ৰান্তত, গাঁও, চহৰ, বিভিন্ন গলিত যাব, নিৰ্দিষ্ট তিনিআলি, চাৰিআলি, চৌকসমূহত যাব আৰু তেওঁলোকে প্ৰচাৰো কৰিব। মোৰ গুৱাহাটী যিটো বক্স আছে, এনেকুৱা এটা বক্স সেই জেগাবিলাকত ৰখা যাব। মানুহে লিখিতভাৱে তেওঁলোকৰ মতামত এই বক্সত ড্ৰপ কৰিব পাৰিব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য, ৰাইজে আগবঢ়োৱা পৰামৰ্শ যথাসম্ভৱ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব বিজেপিয়ে। পুনৰ অসমখন সুৰক্ষিত, বিকশিত, আত্মনিৰ্ভৰশীল অসমখন আমি কেনেদৰে অহা 5 বছৰত বিশেষভাৱে আমি আমাৰ যিটো সংকল্প তাক সিদ্ধিলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰিম, ৰাইজে দিয়া পৰামৰ্শবিলাক, সেই গোটেইখিনি কথা আমাৰ মেনিফেষ্টো ড্ৰাফটিং কমিটিয়ে প্ৰতিগৰাকী সন্মানীয় নাগৰিক, বিশিষ্ট ব্যক্তি সকলোৰে মতামতসমূহ 1 to 1 গোটেইবিলাক তেওঁলোকে একেসকলে চালি জাৰি চাব আৰু যথাসম্ভৱ যিমান সম্ভৱপৰ হ'ব প্ৰতিটো পৰামৰ্শ আমি আমাৰ যিখন সংকল্প পত্ৰ আমি ৰাইজৰ মাজলৈ আমি আগবঢ়াই দিম। উল্লেখযোগ্য যে মাৰ্চৰ প্ৰথম ভাগতে ৰাজ্যিক বিজেপিয়ে এই সংকল্প পত্ৰ প্ৰকাশৰ বাবে প্ৰয়াস কৰিব। কেমেৰা পাৰ্চন প্ৰাণজিতৰ সৈতে কুশল কলিতাৰ ৰিপৰ্ট NKTV।